শুনিবলৈ পাইছোঁ এইবাৰ 186তম যিহেতু অসমৰ ভিতৰত খুবেই প্ৰাচীনে আমাৰ মাজুলী পুৰাণা তাৰে পিছত এইখন নমস্কাৰ ৰাস মহোৎসৱৰ সকলোকে বহুত আন্তৰিক শুভকামনা জনাইছোঁ আৰু আজি মই অসমৰ এখন এনেকুৱা ৰাস মহোৎসৱ চাবলৈ গৈ আছোঁ মানে সেই ৰাস মহোৎসৱটো মানে বহুত পুৰণি বহুত প্ৰাচীন আৰু সেই ৰাস মহোৎসৱটোৰ যদি আপোনালোকে শুনিবলৈ পায় কিমান প্ৰাচীন তেনেহ'লে আপোনালোকো অবাক হৈ যাব 186 সংখ্যক এইবাৰ ৰাস মহোৎসৱ চাবলৈ গৈ আছোঁ কামৰূপ জিলাৰ এখন ঠাইত আৰু এইটো হ'ল ৰাস মহোৎসৱটোৰ মূল গেটখন আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ বলক শ্ৰী শ্ৰী কুৰ্ম মাধৱ দেৱালয় আৰু ইয়াতে হৈ আছে সেই ৰাস মহোৎসৱ যাওঁ বলক এতিয়া মেইন ৰাস্তাৰ পৰা অলপ দূৰ অহাৰ পিছত এতিয়া আমি ৰাস হোৱা ঠাইখন পালোহি আৰু ইয়াতো এনেদৰে কালাৰফুল লাইটৰ এখন খুবেই ধুনীয়া গেট দিছে আৰু এতিয়া গেটখন পাৰ হৈ ভিতৰলৈ সোমাই যাব ওলাইছোঁ আৰু ইয়াতে চাওক শ্ৰী শ্ৰী কুৰ্ম মাধৱ বাৰোৱাৰী ৰাস মহোৎসৱ 1838 খ্ৰীষ্টাব্দৰ পৰাই মানে চলি আছে মানে স্থাপন হৈছিল বেলেগ ঠাইৰ ৰাস মহোৎসৱৰ তুলনাত এই ৰাস মহোৎসৱৰ যদি চাবলৈ যায় তেনেকুৱা কোনো জাকজমকতা দেখিবলৈ পোৱা নাযায় কিন্তু ৰাস মহোৎসৱৰ যিখিনি আচল নীতি নিয়ম সেই নীতি নিয়মখিনি এই ৰাস মহোৎসৱখনে ধৰি ৰাখিছে মানে এই গাঁওখনৰ বা এই অঞ্চলখনৰ সকলো মানুহৰ দান বৰঙণিৰে এতিয়ালৈকে এই ৰাস মহোৎসৱ প্ৰতি বছৰে পালন কৰি আহি থকা হৈছে কিন্তু ৰাস মহোৎসৱত তেনেকুৱা কোনো জাকজমকতাৰ তেওঁলোকে পয়োভৰ দিয়া নাই মিনা বজাৰে হওক বা তেনেকুৱা কোনো ধৰণৰ জাকজমকতা তেওঁলোকে এতিয়ালৈকে আয়োজন কৰা নাই আৰু সেয়ে এই ৰাস মহোৎসৱ অসমৰ ভিতৰতে অনন্য আৰু খুবেই পুৰণি অসমৰ ভিতৰত মাজুলী প্ৰথম মানে পুৰণিৰ দিশৰ পৰা আৰু তাৰে পিছত এই ৰাস মহোৎসৱ এইবাৰ 186 সংখ্যক এই ৰাস মহোৎসৱৰ মানে বছৰ হৈছে পালন কৰি থকাৰ আৰু এতিয়া মই আহিছোঁ এফালে মৃন্ময় মূৰ্তি দৰ্শন কৰিবলৈ আৰু এফালৰ পৰা মৃন্ময় মূৰ্তিসমূহ দৰ্শন কৰিছোঁ খুবেই ভাল লাগিল আৰু এনেকুৱা এখন যে ৰাস মহোৎসৱ প্ৰায় আমাৰ ঘৰৰ ওচৰতে আছে মই আগতে হয়তো জনাই নাছিলোঁ আৰু এইবাৰ আহি সঁচাকৈ খুবেই আচৰিত হৈছোঁ ইমান পুৰণি ৰাস মহোৎসৱ কামৰূপ জিলাত যে আছে বাইহাটা চাৰিআলিৰ প্ৰায় ওচৰতে মই ভবাই নাছিলোঁ আৰু এইফালে চাওক মন্দিৰটো খুবেই ধুনীয়া আৰু আজি মই কুৰ্ম মাধৱ যি বাৰোৱাৰী ৰাস মহোৎসৱ আছে সেই ৰাস মহোৎসৱৰ কাৰ্যালয়ত ইতিমধ্যে উপস্থিত আছোঁ আৰু এইবাৰ প্ৰথমবাৰ আহিছোঁ খুবেই ভাল লাগিছে আৰু এই ৰাসটো মানে খুবেই পুৰণা ৰাস আৰু ৰাস মহোৎসৱৰ বিষয়ে কমিটিৰ লোকসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু মানে বহুতেই প্ৰাচীন আৰু দাদা আপোনাৰ নামটো মোৰ নাম শ্ৰী মহেশ্বৰ ডেকা আৰু আপোনালোকৰ এই ৰাস মহোৎসৱটোৰ বিষয়ে কওকচোন অলপ শুনিবলৈ পাইছোঁ এইবাৰ 186তম যিহেতু অসমৰ ভিতৰত খুবেই প্ৰাচীনে আমাৰ মাজুলী পুৰাণা তাৰে পিছত এইখন মাজুলীত 1700 কিবা চনত হেৰি হোৱা বুলি কৈছিলে ৰাসটো মই চনটো পাহৰিলোঁ আমাৰ ইয়াতে 1838 চনত ৰাসখন স্থাপন হৈছিলে মানে মাজুলী প্ৰথম আপোনালোকৰ ইয়াৰটো ছেকেণ্ড বুলি ক'ব ইমান অসমৰ ভিতৰত আৰু ইমান পুৰণা ৰাস মহোৎসৱ ইয়ালৈ আহিছোঁ আহি খুবেই ভাল লাগিল এইবাৰ আপোনালোকৰ ইয়াৰে ৰাস মহোৎসৱৰ প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি আমাৰ 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি প্ৰস্তুত কৰিছোঁ ইতিমধ্যে আমাৰ আজি চাৰিটি দিন আজি অতিবাহিত হ'ল আজি আমাৰ নাগৰা নাম আছে পাৰ্থপ্ৰতিম তালুকদাৰ আৰু পল্লৱী দাস আৰু আমাৰ 3 দিন আছে আমাৰ 21 তাৰিখে আছে পাপৰি গগৈ গান পৰিৱেশন কৰিব ইয়াৰ আগৰ কেইটামান দিনত 18-19 তাৰিখে আমাৰ হেৰি আছে ডলাৰে ডলা আৰু আমাৰ কেইজনমান আমাৰ স্থানীয় গায়কে গান গাব মুঠতে এই কুৰ্ম মাধৱ যি বাৰোৱাৰী ৰাস মহোৎসৱ আছে এই ৰাস মহোৎসৱটো সঁচাকৈ ঐতিহ্যমণ্ডিত খুবেই প্ৰাচীন আৰু ইয়ালৈ আজি এইবাৰ প্ৰথমবাৰ আহিলোঁ আৰু এই ৰাস মহোৎসৱৰ এই কথাখিনি জানি সঁচাকৈ খুবেই ভাল লাগিছে আৰু মোৰ লগত এফালে এই কমিটিৰে এগৰাকী দাদা আছে দাদা আপুনি কমিটিত কিভাৱে জড়িত হৈ আছে কি দায়িত্বত আছে আপুনি মই উপসভাপতি হিচাপে উপসভাপতি হিচাপে আছে
আৰু শুনিবলৈ পাইছোঁ আপোনালোকৰ এই ৰাস মানে বাৰোৱাৰী ৰাস মহোৎসৱৰ যিখিনি কমিটিৰ কাৰ্যকৰ্তাসকল আছে তাত হিন্দু মুছলমান উভয়ে আছে হয় মানে মিলা প্ৰীতিৰে চলি আছে হয় আমাৰ ইয়াত বৰলাচনা বৰগন্ধা পানাৰা ইয়াত আমাৰ মুছলমান মানুহ আছে ইছলাম ধৰ্মৰ লোকসকলে ইয়াত আহি অংশগ্ৰহণ কৰে তেওঁলোকে ইয়াত দান বৰঙণি আগবঢ়ায় মুঠতে সম্প্ৰীতিৰ এটা বান্ধন আছে আৰু দাদা আপোনাৰ নামটো মোৰ নাম ধৰ্মেশ্বৰ দাস আৰু মই মধুগুচি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আপুনি প্ৰাক্তন সভাপতি আৰু তাৰ লগতে এফালে ৰাসত আৰু অনুষ্ঠানত জড়িত হৈ আছে এতিয়া মন্দিৰখনৰ ওপৰলৈ গৈ মানে ভিতৰ ভাগলৈ গৈ এপাক চাই আহোঁ বলক আৰু এফালে চিৰিতে চাওক ইমান প্ৰকাণ্ড এটা কাছো ইমান ধুনীয়াকৈ বনাই থৈ দিছে আৰু এফালে যদি চাই মন্দিৰৰ এইখিনি অংশ আৰু উঠি আহিলোঁ খুবেই ভাল লাগিল আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ